নমস্কাৰ, যদিহে আপোনালোকে 10 পাছ কৰিছে তেনেহ'লে এই ভিডিঅ'টো আপোনালোকৰ বাবে খুবেই ইম্পৰ্টেণ্ট হয়। আজি আমি এই ভিডিঅ'টোত যিসকলে 10 পাছ কৰিছে তেওঁলোকৰ বাবে এই ভিডিঅ'টোত আমি অসম চৰকাৰ বা ভাৰত চৰকাৰৰ ফালৰ পৰা অহা কেইবাটাও গভৰ্ণমেণ্ট জবৰ বিষয়ে আহিম, যিকেইটাত তেওঁলোকে আবেদন কৰিব পাৰিব। যিকেইটাত তেওঁলোকৰ আবেদন বৰ্তমান আৰম্ভ হৈ গৈছে। আপোনালোকে কেনেদৰে আবেদন কৰিব লাগিব, এপ্লিকেশ্যন ফিজ দিব লাগিব নালাগিব, কি পোষ্ট থাকিব, সেইখিনি আপোনালোকে এই ভিডিঅ'টোতে আপোনালোকক ডিটেইলছত জনাই দিয়া যাব। সেইবাবে আপোনালোকলৈ আমাৰ ফালৰ পৰা এটা অনুৰোধ, আপোনালোকে ভিডিঅ'টো কমপ্লিটলি শেষলৈকে চাব। লগতে যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰলৈ আহিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে অতি সহজতে পাই থাকে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো এটা এটাকৈ আৰম্ভ কৰোঁ। আজি আমাৰ যিটো প্ৰথম নটিফিকেশ্যন আহিছে সেইটো আহিছে আপোনালোকৰ ৰেলৱে ফালৰ পৰা। এই পোষ্টকেইটা নৰ্থ ইষ্ট ৰেলৱেৰ ফালৰ পৰা আহিছে আৰু নৰ্থ ইষ্টৰ যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এইখিনি মেইনলি ৰিজাৰ্ভ বুলি ক'ব পাৰে। ইয়াত যিসকলে 10 পাছ কৰি ITI কৰিছে তেওঁলোকে আবেদন কৰিবলৈ আপোনালোক ইলিজিবল হ'ব। আপোনালোকৰ বয়স 15 পৰা 24 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। এপ্লিকেশ্যন ফিজটো কোনো ক্ষেত্ৰত অলপ বেলেগ হয়, ডিফাৰেঞ্চ এটা আছে। আৰু ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 17 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ভেকেঞ্চি সংখ্যাও যথেষ্টখিনি আছে, 6777টা পোষ্ট আপোনালোকৰ দিছে আৰু এইকেইটা এপেণ্ডিক্স পোষ্ট হয়। আপোনালোকে জোনেলখিনি চাব পাৰে আৰু দৰমহা যদি চাই 9600 টকা পাৰ মান্থ আপোনালোকক ষ্টাইপেণ্ড হিচাপে পে'মেণ্ট কৰিব আৰু 10% ইনক্ৰিজ হৈ গৈ থাকিব ইয়েৰ ৱাইজ। আৰু আপোনালোকৰ এজ লিমিটটো যদি চাই 15 বছৰৰ পৰা যিসকলে 24 বছৰৰ ভিতৰৰ কেণ্ডিডেট হয় তেওঁলোকে আবেদন কৰিবলৈ এলিজিবল হ'ব। ST/SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC MOBC সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন আপোনালোকে লাভ কৰিব। আৰু ইয়াত আপোনালোকৰ যিসকলে ইলেক্ট্ৰনিক্স কৰিছে, তাৰপিছত আপোনালোকৰ আছে মেকানিকেল হওক, ডিজেল মেকানিক হওক, তেনেকুৱা ধৰণৰ যিসকলে কোৰ্চ কৰিছে ITIৰ পৰা, আপোনালোকৰ NCVT হওক বা SCVT হওক, সেইটো মেটাৰ নকৰে। তো আপোনালোকৰ যদিহে চাৰ্টিফিকেট আছে তেনেহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু বহুত পোষ্ট ওলাইছে, প্ৰত্যেকটো ITI ট্ৰেডৰ কাৰণে আপোনালোকৰ মেইনলি ক'ব গ'লে পোষ্ট আছে। আপোনালোকে সেইখিনি আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ থাকক, তাত মই শ্বেয়াৰ কৰি দিম, আপোনালোকে তাত চাই ল'ব। কাৰণ প্ৰতিটো পোষ্টৰ বাবে মই কৈ থাকিলে আপোনালোকৰ অলপ প্ৰব্লেমো হৈ যাব, ভিডিঅ'টো যথেষ্ট দীঘল হৈ যাব। জেনেৰেলসকলে 100 টকা এপ্লিকেশ্যন ফিজ পে'মেণ্ট কৰিব লাগিব, OBC MOBC সকলে 100 টকা আপোনালোকে পে'মেণ্ট কৰিব লাগিব। আৰু ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, নেট বেংকিঙৰ থ্ৰুৱেদি পে'মেণ্ট কৰিব লাগিব। চিলেকশ্যন প্ৰচিডিউৰটো ইউনিট ৱাইজ বা ট্ৰেড ৱাইজ বা কমিউনিটি ৱাইজ মেৰিট ৰেংকিঙৰ ওপৰত বেছ কৰি আপোনালোকৰ দেখাব, আপোনালোকৰ লিষ্ট ওলাব, তেনেদৰে আপোনালোকৰ হ'ব। কোনো ধৰণৰ আপোনালোকে পৰীক্ষাত বহিব নালাগে। ৰিকুৱাৰমেণ্ট ডকুমেণ্ট যদি চাবলৈ যায়, মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেটৰ, মেট্ৰিকুলেটৰ ক্লাছ 10 লাগিব, প্ৰভিজনেল চাৰ্টিফিকেট বা নেশ্যনেল ট্ৰেড চাৰ্টিফিকেট, NCVT, SCVT, ITI ট্ৰেডৰ লাগিব, ফাইনেল ITI মাৰ্কশ্বিট লাগিব, মাৰ্কশ্বিট এণ্ড পাছ চাৰ্টিফিকেট 10 বা 12 পাছৰ লাগিব। ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা হৈছে, লাষ্ট ডেট 19 আগষ্টলৈকে থাকিব। আৰু কিন্তু আপোনালোকৰ হাতত যথেষ্টখিনি সময়, খুব কমেই সময় আছে। আজি আপোনালোকৰ 8-9 তাৰিখ হ'লেই। তো আপোনালোকে যিসকলে আবেদন কৰিবলৈ ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন কৰক। আৰু এইটোৰ বাবে আপোনালোকে আবেদন কৰক, মেইনলি এইখিনি পোষ্ট নৰ্থ ইষ্টৰ বাবেই আছে, নৰ্থ ইষ্ট ৰেলৱেৰ ফালৰ পৰাই আহিছে যিটো। আৰু আপোনালোকে জোনেলসমূহ চাব পাৰে, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আপোনালোকক আমাৰ লিংক দি দিম, তাত আপোনালোকে এবাৰ গৈ চাই ল'ব। আজি আমাৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন আহিছে তাত আপোনালোকৰ ড্ৰাইভাৰ আৰু পিয়নৰ কাৰণে পোষ্ট আছে। এইটো অসম চৰকাৰৰ বুলি ক'ব পাৰি, অসমতে পোষ্টিং হ'ব। 2টা পোষ্ট আছে, ক্লাছ 10 আৰু ক্লাছ 8 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। বয়স 18 পৰা 40 আৰু কোনটো পোষ্টত 45 বছৰলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। এপ্লাইটো আপোনালোকৰ 3 আগষ্টৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 24 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু অফিচিয়েল এইটো আহিছে আপোনালোকৰ অফিচটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ বঙাইগাঁৱৰ ফালৰ পৰা। 2টা ৰিকুইৰমেণ্ট ওলাইছে ড্ৰাইভাৰ আৰু পিয়নৰ কাৰণে। পিয়নৰ কাৰণে এটা পোষ্টে আছে, ST প্লেনৰ কাৰণে সেইটো ৰিজাৰ্ভ পোষ্ট হয়। 12,000 টকাৰ পৰা 52,000 টকা, গ্ৰেড পে থাকিব 3,900 টকা। বয়সৰ সময়সীমা 18 বছৰৰ পৰা 45 বছৰ। তেওঁলোকে বয়সটো কেলকুলেট কৰিব 5 জানুৱাৰী 2026লৈকে। এডুকেশ্যন কোৱালিফিকেশ্যনটো যিসকলে ক্লাছ 8 পাছ কৰিছে তেওঁলোকে আবেদন কৰিবলৈ ইলিজিবল হ'ব। ড্ৰাইভাৰৰ কাৰণে এটা পোষ্ট আছে যিটোৰ পে স্কেল থাকিব 14,000 টকাৰ পৰা 17,000 টকা, গ্ৰেড পে থাকিব 5,200 টকা। এজ লিমিটটো 18 বছৰৰ পৰা 40 বছৰ। আৰু এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকৰ HSLC পাছ কৰা, লগতে LMV ড্ৰাইভিং লাইচেঞ্চ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। লগতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব। চিটিজেনশ্বিপটো আপোনালোকৰ অসমৰ চিটিজেন হ'ব লাগিব, অৰ্থাৎ PRC লাগিব এপ্লাই কৰোঁতে। আৰু লগতে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সপিৰিয়েঞ্চ যদি আছে, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন উইথ 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটো সহ আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফিল আপ কৰি আপোনালোকে অফিচিয়েলি তেওঁলোকক দিবগৈ লাগিব। আৰু এড্ৰেছটো হৈ গ'ল আপোনালোকে ছেছন জাজ বঙাইগাঁৱৰ, যিটো ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজৰ এড্ৰেছ, তাত দিবগৈ লাগিব। আৰু লগত আপোনালোকে কণ্টেক্ট ডিটেইলছ আৰু আপোনালোকৰ ইমেইল ID হওক, ফোন নাম্বাৰ হওক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
আবেদনৰ অন্তিম তাৰিখটো মই ক'লোৱে 24/8/2024 সোমবাৰ পৰিছে। অফিচ বন্ধ হোৱাৰ আগত আপোনালোকে গৈ তাত ছাবমিট কৰিব লাগিব আৰু আপোনালোকে দুটা ছেপাৰেট নটিফিকেশ্যনত তেওঁলোকে প্ৰভাইড কৰিছে। নটিফিকেশ্যন দুটা আপোনালোকে আমাৰ হোৱাটছআপ চেনেলটোত জইন হৈ ল'লে তাত পাই যাব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে। এতিয়া আগবঢ়াম আমাৰ আজি 3 নম্বৰ যিটো নটিফিকেশ্যন তাৰ ফাললৈ। এই নটিফিকেশ্যনটো আপোনালোকৰ অসম চৰকাৰৰ ফালৰ পৰাই আহিছে। ইয়াত আপোনালোকৰ 55টা টোটেল পোষ্ট আছে, যিকেইটাত আপোনালোকে 10 পাছ কৰিলে আবেদন কৰিব পাৰিব আৰু কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ দিব নালাগে। 20 জুলাইৰ পৰা আবেদন আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেট 20 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ কামৰূপ আমিনগাঁৱৰ ফালৰ পৰা 55টা গাঁও প্ৰধানৰ বাবে আপোনালোকৰ পোষ্ট মুকলি কৰি দিছে, য'ত আপোনালোকৰ পাৰ মান্থ দৰমহা থাকিব 14,000 টকা। আৰু ইয়াত আপোনালোকৰ কোন কোন জেগাত আপোনালোকৰ ৰেভিনিউ চাৰ্কলকেইটা চাব পাৰে। নৰ্থ গুৱাহাটী, কমলাপুৰ, ৰঙিয়া, কায়ান, হোজা, হাজো, বকো, পলাশবাৰী, চমিৰাজ, এইকেইটা আপোনালোকে এবাৰ চাই ল'ব জেগাকেইটা। আৰু নগৰবেৰা, এই তেনেকুৱা জেগা কেইটামান আছে। এইকেইটা চাৰ্কল হয়। এই চাৰ্কলকেইটাত আপোনালোকৰ গাঁৱত পোষ্ট ওলাব। পোষ্টকেইটা খালী হৈ আছে, য'ত আপোনালোকৰ 30 বছৰৰ পৰা মিনিমাম যিটো এজ হয় এপ্লাই কৰিবৰ কাৰণে 30 বছৰ লাগিব। নেশ্যনেলিটিটো আপোনালোকৰ চিটিজেনশ্বিপ হ'ব লাগে, ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। লগতে যিটুকুৰা জেগাৰ পৰা আপোনালোকে যিখন গাঁৱৰ পৰা গাঁও প্ৰধান হ'বলৈ আবেদন কৰিব বিচাৰে, তাত আপোনালোকৰ লেণ্ড বা ইমুভেবল প্ৰপাৰ্টি তাত থাকিব লাগিব। তাৰ অৰ্থাৎ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু আপোনাৰ ল'ৰা ছোৱালী দুজনতকৈ বেছি হ'লে আপোনালোকে আবেদন কৰিব নোৱাৰিব। গভৰ্ণমেণ্ট এমপ্লয়ী আপোনালোক হ'ব নোৱাৰিব। পলিটিকেল পাৰ্টিৰ মেম্বাৰো আপোনালোক হ'ব নোৱাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মিনিমাম 10th ষ্টেণ্ডাৰ্ড অৰ্থাৎ মেট্ৰিক পাছ হ'ব লাগিব। ফিজিকেল ফিটনেছটো আপোনালোকে ফিজিকেলি ফিট হ'ব লাগিব আৰু চাউণ্ড মাইণ্ড হ'ব লাগিব। ইনচলভেঞ্চি অৰ্থাৎ কেণ্ডিডেটসকলে কোনো ধৰণৰ বেংকৰ পৰা বা বেলেগ ছেক্টৰৰ পৰা লোন লৈ দেউলীয়া ঘোষিত হোৱা ব্যক্তি হ'ব নোৱাৰিব। কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ আপোনালোকে পে'মেণ্ট কৰিব নালাগে। আবেদনটো আপোনালোকৰ আছাম গেজেটেড ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰি লেণ্ড ৰেভিনিউ ব্ৰাঞ্চ অফ ইণ্টিগ্ৰেটেড ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ কামৰূপ আমিনগাঁও ফাৰ্ষ্ট ফ্ল'ৰত আপোনালোকৰ 20 আগষ্টৰ আগত ছাবমিট কৰিব লাগিব। আৰু লগত লাগিব ডকুমেণ্ট, এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এডমিট কাৰ্ড, HSLC, এজ প্ৰুফ চাৰ্টিফিকেট, বাৰ্থ চাৰ্টিফিকেট, লগতে ইছ্যু বাই HSLC এডমিট কাৰ্ড, 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি, পান কাৰ্ড, ভোটাৰ ID, স্মল ফেমিলি নৰ্মছৰ এফিডেভিট বা ছেল্ফ ডিক্লাৰেশ্যন আৰু জমাবন্দী লাগিব। মৌজাদাৰৰ চাৰ্টিফিকেট লাগিব, পাৰ্মানেণ্ট ৰেচিডেণ্ট চাৰ্টিফিকেট লাগিব, ছেল্ফ ডিক্লাৰেশ্যন লাগিব আৰু বাকীজাৰী ক্লিয়াৰেঞ্চ চাৰ্টিফিকেট লাগিব। কাষ্ট চাৰ্টিফিকেট আপোনালোকে দিব লাগিব। ষ্টাৰ্টিং ডেট 20 আগষ্টৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট আপোনালোকৰ ষ্টাৰ্টিং ডেট 20 জুলাইৰ পৰা আৰম্ভ হৈছে আৰু লাষ্ট ডেট 20 আগষ্টলৈকে আপোনালোকে আবেদন কৰি থাকিব পাৰিব। আৰু আজিৰ ভিডিঅ'ত এইকেইটা নটিফিকেশ্যনে আছিলে আপোনালোকৰ 10 পাছ পোষ্টৰ বাবে, যিসকলে আগষ্ট মাহত আবেদন কৰিব বিচাৰি আছিলে তেওঁলোকৰ বাবে। আৰু আগন্তুক এনেকুৱা ধৰণৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেটৰ কাৰণে পোষ্ট আনি থাকিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে আমাৰ চেনেলটোৰ গ্ৰ'থ হয় আৰু আপোনালোকে ভিডিঅ'সমূহ আপোনালোকৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ত' আজিলৈ ইমানে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।